সূৰ্যদেৱক জল অৰ্পণ কৰাসকলৰ বাবে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। আপুনিও বাৰু সূৰ্যক জল অৰ্পণ কৰে নেকি? যদি সূৰ্যক জল অৰ্পণ কৰে তেন্তে এই ভিডিঅ'টো আজি আপুনি শেষলৈকে চাব, কাৰণ আপুনি অমৃত বুলি ভবা সেই জলে আপোনালৈ বিনাশ মাতিব পাৰে। আৰু যিসকলে সূৰ্যদেৱক জল অৰ্পণ নকৰে তেওঁলোকে যদি নিজৰ জীৱনটো অধিক প্ৰাণৱন্ত কৰি তুলিব খুজিছে, নিজৰ দুৰ্বল জীৱনটোক যদি অলপমান শক্তিশালী কৰিব খুজিছে, তেতিয়াহ'লে সূৰ্যক জল দিয়া আৰম্ভ কৰক। নমস্কাৰ প্ৰিয় দৰ্শক, কানেক্ট উইথ তেজস্বিনীৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপুনিও বাৰু ৰাতিপুৱা শুই উঠি স্নান কৰাৰ পিছত এটা তামৰ লোটাত জল লৈ সূৰ্যদেৱক জল অৰ্পণ কৰে নেকি? সূৰ্যক জল অৰ্পণ কৰাসকলৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি মই আৰম্ভণিতে এই কাৰণেই কৈছোঁ, কাৰণ সূৰ্যক জল অৰ্পণ কৰাৰ পিছতো বিভিন্নজনৰ ঘৰত দৰিদ্ৰতাই থিতাপি লৈয়ে থাকে। দৰিদ্ৰতা ঘৰখনৰ পৰা আঁতৰি যোৱাৰ নামেই নলয়। আপুনি যিখিনিক অমৃত বুলি ভাবি জল অৰ্পণ কৰিছে সেইখিনিয়েই আপোনাৰ দুৰ্ভাগ্যৰ কেতিয়াবা কাৰণ হৈ পৰে। আপোনাৰ কেইটামান সৰু ভুলে সেই শক্তিশালী বৰদানক নিমিষতেই বিনাশকাৰী অভিশাপলৈ পৰ্যবসিত কৰি তোলে। আজি মই আপোনাক সূৰ্যদেৱক জল অৰ্পণ কৰাৰ আঁৰত লুকাই থকা সেই ৰহস্যময় বিজ্ঞান আৰু শাস্ত্ৰৰ সেই গুপ্ত নিয়মৰ বিষয়ে এই ভিডিঅ'টোত উল্লেখ কৰিম, যি নিয়ম বছৰ বছৰ ধৰি অতীজৰে পৰা সাধাৰণ মানুহৰ পৰা লুকাই আছিল। আজি আমি সেই ভয়ংকৰ ভুলবোৰৰ বিষয়ে কথা পাতিম এই ভিডিঅ'টোত, যিবোৰ ভুল সূৰ্যদেৱক জল অৰ্পণ কৰাৰ সময়ত যিকোনো এজন ব্যক্তিয়ে সাধাৰণতে কৰে। কিন্তু যিবোৰ ভুলৰ বিষয়ে ক'ম, আপুনি এতিয়াই এটা কথা মনত ৰাখি লওক, সেই ভুলসমূহৰ পঞ্চমটো ভুল ইমান বেছি বিনাশকাৰী, যি এজন ধনৱান মানুহকো এৰাতিৰ ভিতৰতেই পথৰ ভিক্ষাৰী কৰি দিব পাৰে। সেই ৰহস্য কি? এই সকলোবোৰ আপুনি এই ভিডিঅ'টোতেই জানিব পাৰিব। কিন্তু এই ভুলবোৰৰ বিষয়ে জনাৰ পূৰ্বে আপুনি এটা কথা জনাটো খুবেই জৰুৰী। ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শক্তিৰ সৈতে আমাৰ জীৱনটো একাত্ম কিয় ভুল দিশেৰে গৈ আছে? সূৰ্যদেৱ কেৱল এক গ্ৰহ নহয়, সূৰ্যদেৱ হৈছে সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ আত্মা। যেতিয়া আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিব, তেতিয়া আপুনি কেৱল পানী অৰ্পণ নকৰে। আপোনাৰ লোটাটোৰ পৰা কেৱল পানী সৰি নপৰে, বৰঞ্চ আপুনি নিজৰ আত্মাক পোনপটীয়াকৈ সম্পৰ্ক কৰিছে সেই মহাশক্তিৰ সৈতে। কিন্তু কেতিয়াবা আপুনি ভাবি চাইছেনে, হাজাৰজন মানুহে একেটা পদ্ধতিৰে জল অৰ্পণ কৰে, কিন্তু তাৰে কিছুমান মানুহে আকাশ চুব পাৰে আৰু কিছুমান মানুহে দুখ দৰিদ্ৰতাৰ সৈতে যুঁজিয়েই নিজৰ জীৱনটো পাৰ কৰি দিয়ে। ইয়াৰ উত্তৰ আমাৰ প্ৰাচীন কথাৰ মাজত লুকাই আছে। পুৰাণত এক বিশেষ কথা আছে, সেই কথা মই আপোনাক ক'ব খুজিছোঁ। এজন বহুত বেছি প্ৰতাপী ৰজা আছিল। তেওঁ প্ৰতিদিনে ৰাতিপুৱাই নীতি নিয়মৰ মাজেৰে সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিছিল। সেই ৰজাজনৰ ওচৰত ধন সম্পত্তিৰ কোনো অভাৱ নাছিল। কিন্তু লাহে লাহে সেই ৰজাজনৰ ৰাজ্যত দুৰ্ভিক্ষ আৰম্ভ হ'ল। ৰজাৰ ৰাজভঁৰাল একেবাৰে খালী হৈ পৰিল। ৰজাই ধৰিবই পৰা নাই তেওঁৰ সৈতে এইবোৰ কি হৈছে। ৰজাই বুজিব পৰা নাই তেওঁ কি ডাঙৰ ভুল কৰি পেলালে। যেতিয়া তেওঁ এজন মহান ঋষিৰ ওচৰলৈ গ'ল, তেতিয়া ঋষিজনে মিচিকিয়াকৈ হাঁহি ৰজাক ক'লে, হে ৰাজন, তুমি ৰাতিপুৱা স্নান কৰি যি জল সূৰ্যক অৰ্পণ কৰা, সেই জল সূৰ্যদেৱৰ ওচৰ পোৱাগৈয়ে নাই। তোমাৰ জল পৃথিৱীত পৰি পোনপটীয়াকৈ পাতাললৈ গৈ সেই অন্ধকাৰময় শক্তিক জাগ্ৰত কৰিছে। ৰজাই এই কথা শুনি যথেষ্ট ভয় খালে। আৰু সেইটোৱেই প্ৰথম ভুল, যিটো আজিৰ সময়ত বিভিন্নজনে কৰি আছে। জল অৰ্পণ কৰাৰ সময়ত দিশ আৰু দৃষ্টি যদি ভুল হৈছে, তেতিয়াহ'লে আপোনাৰ বিনাশৰ এয়া প্ৰথমটো কাৰণ। বহু মানুহে কি কৰে, আনুষ্ঠানিকতাৰ কাৰণেহে ৰাতিপুৱা উঠে, স্নান কৰে আৰু যিকোনো দিশে নিজে মুখ কৰি জল অৰ্পণ কৰে। কৰিব লাগে কাৰণেহে কৰে। কিন্তু আপোনাক মই কওঁ, এয়া কোনো সাধাৰণ ক্ৰিয়া নহয়। যেতিয়া আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিব, আপোনাৰ দুয়োখন হাত আপোনাৰ মূৰৰ ওপৰত থকাটো উচিত। আৰু যি জলৰ ধাৰা তললৈ পৰিব, আপোনাৰ দৃষ্টি সেই ধাৰাৰ মাজেৰে সূৰ্যদেৱৰ কিৰণৰ প্ৰতি থাকিব লাগিব। বুজি নিশ্চয় পাইছে? দুয়োখন হাত আপোনাৰ মাথাৰ ওপৰত থাকিব। তাৰপিছত আপুনি যি জলৰ ধাৰা তললৈ পেলাব, সেই জলৰ ধাৰাৰ সোঁমাজেৰে আপোনাৰ দৃষ্টি সূৰ্যৰ কিৰণত থাকিব লাগিব। বিজ্ঞানেও এইটো কথা মানি লৈছে, যেতিয়া সূৰ্যৰ কিৰণ
পানীৰ ধাৰাত খুন্দা খায় আপোনাৰ চকুত প্ৰৱেশ কৰে তেতিয়াহ'লে 7টা ৰঙত সেয়া বিভক্ত হয়। এই 7টা ৰঙে আপোনাৰ শৰীৰৰ 7 চক্ৰ জাগৃত কৰে। আপোনাৰ মস্তিষ্কৰ মৃত কোশিকাকো ই পুনৰবাৰ জীৱন দান দিয়ে। যদি আপুনি জল অৰ্পণ কৰাৰ সময়ত ইফালে সিফালে চাই থাকে বা জলৰ ধাৰাৰে আপুনি যদি সূৰ্যটোক নাচায় তেতিয়াহ'লে সেই দিব্য শক্তি আপুনি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। যদি এই নিয়ম আপুনি পালন নকৰে তেতিয়াহ'লে কেৱল মাত্ৰ আপুনি পানীখিনিহে পৃথিৱীত পেলাইছে, তাৰ বাহিৰে একোৱেই নাই। তেতিয়া আপুনি কোনো ধৰণৰ আধ্যাত্মিক ফল লাভ নকৰে। কিন্তু এয়া আৰম্ভণিহে মাত্ৰ। মই পুনৰ কৈছোঁ, পঞ্চমটো ভুল কৰা মানে আপুনি বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই পঞ্চমটো ভুলেই আপোনাৰ ঘৰখনৰ আৰ্থিক স্থিতি ওলট পালট কৰি দিব পাৰে। কিন্তু সেই ভুলটোৰ বিষয়ে জনাৰ পূৰ্বে আহক এইবাৰ দ্বিতীয়টো ভুলৰ বিষয়ে জানি লওঁ। এই দ্বিতীয়টো ভুল কৰিলে আপোনাৰ স্বাস্থ্য আৰু আপোনাৰ মানসিক শান্তি ভিতৰি ভিতৰি একেবাৰে নোহোৱা হৈ পৰিব। সেয়া হৈছে জল আপুনি ক'ত ৰাখি কোনটো পাত্ৰৰে জল অৰ্পণ কৰিব। যদি আপুনি পাত্ৰ চিহ্নিত কৰাত বা পাত্ৰ বাছনিত ভুল কৰে তেতিয়াহ'লে এয়া ভয়ংকৰ পাপ লাগিব। আজিৰ এই আধুনিক দুনিয়াত মানুহে নিজৰ সুবিধা অনুসৰি নীতি নিয়মবোৰ বনাই লয়। কোনোবাই যদি ষ্টীলৰ লোটাৰে জল আগবঢ়ায়, কোনোবাই আকৌ কাঁচ বা গিলাচৰ লোটাৰে জল আগবঢ়ায়, কোনোবাই আকৌ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰিয়েই জল অৰ্পণ কৰে। কিন্তু শাস্ত্ৰত স্পষ্ট ৰূপত লিখা আছে, যদি সূৰ্যদেৱক আপুনি জল অৰ্পণ কৰিছে সেই জল কেৱল আৰু কেৱল তামৰ পাত্ৰতহে আপুনি লোৱা উচিত। তাম হৈছে সূৰ্যৰ ধাতু। যেতিয়া জল আপুনি তামৰ পাত্ৰত ল'ব, মানে তামৰ এটা যদি লোটাত ল'ব, তেতিয়া সেই জল সামান্য জল বা সাধাৰণ জল হৈ নাথাকে। সেই জল ঔষধীয় গুণেৰে ভৰপূৰ হৈ যায়। যেতিয়া আপুনি সেই তামৰ লোটাৰে সূৰ্যদেৱক জল অৰ্পণ কৰিব, সেই তামৰ তত্ত্ব সেই জলৰ ধাৰাৰ সৈতে মিহলি হৈ আপোনাৰ আশে পাশে এক ইতিবাচক শক্তিৰ চক্ৰবেহু তৈয়াৰ কৰে। ষ্টীল বা প্লাষ্টিক ৰাহু আৰু শনিৰ প্ৰতীক। যদি আপুনি সেই ধাতুৰে গঢ়া পাত্ৰত জল ৰাখি সূৰ্যদেৱক জল অৰ্পণ কৰে, আপোনাৰ সূৰ্য আৰু শনিৰ এক এনেকুৱা সংঘৰ্ষ হ'ব যিখিনিয়ে আপোনাৰ জীৱনত ভয়ংকৰ নেতিবাচক প্ৰভাৱ পেলাব। আপোনাক মানসিক চিন্তা আৰু দৰিদ্ৰতাই ঘেৰি ধৰিব। আপোনাৰ হ'বলগীয়া কামটো শেষ মুহূৰ্তত নহ'বগৈ। আপুনি ভাবিব পাৰে, মইতো কেৱল ভগৱানক পূজাহে কৰিছোঁ, তাৰ পিছতো মোৰ সৈতে কিয় বেয়া হৈছে? সেই বেয়াখিনি আপোনাৰ সৈতে এই কাৰণেই হ'ব, কাৰণ আপুনি পূজাৰ সঠিক পদ্ধতি গ্ৰহণ কৰা নাই। আপুনি পূজাৰ সঠিক পদ্ধতিক কেৱল দূষিত কৰিছে। এতিয়া সেই ৰহস্যৰ বিষয়ে জানিম, যি ৰহস্যৰ বিষয়ে মই আৰম্ভণিতেই কিছু সতৰ্ক কৰিছিলোঁ আপোনাক। এক এনেকুৱা ৰহস্য যাৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ কৰ্ম আৰু ভাগ্যৰ সৈতে জড়িত। আপুনি জল কেনেকৈ অৰ্পণ কৰে, আপুনি ক'ত থিয় হৈ থাকে, এই সকলোবোৰ কথাই আপোনাৰ ভাগ্যত বহুত গভীৰ প্ৰভাৱ পেলায়। যেতিয়া আপুনি খালী ভৰিৰে চিধাই খালী মাটিত থিয় হৈ জল অৰ্পণ কৰে, তেতিয়া সেই শক্তি আপোনাৰ শৰীৰেৰে চিধাই পৃথিৱীত মানে ধৰিত্ৰীত সমাহিত হৈ পৰে। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লাভ নহয়। আপুনি জল আগবঢ়োৱাৰ সময়ত সদায় যিকোনো এখন আসনত থিয় হোৱা উচিত। এই জল অৰ্পণ কৰাৰ সময়ত আপুনি এখন কাঠৰ পীৰাত থিয় হৈ লোৱা উচিত। যদি আপুনি খালী ভৰিৰে চিধাই খালী মাটিখিনিত থিয় হৈ জল অৰ্পণ কৰে, আপোনাৰ শৰীৰৰ সকলো শক্তি পৃথিৱীত সমাহিত হৈ যায় আৰু আপুনি গোটেই দিনটো ভাগৰুৱা, নিৰাশা এনেকুৱা অনুভৱ কৰি থাকিবলগীয়া হয়। আপোনাৰ জলত সেই তত্ত্ব মজুত আছেনে? বেছিভাগ মানুহেই নলৰ পৰা, টিউবৱেলৰ পৰা খালী পানী ভৰাই বা টেপৰ পৰা খালী পানী ভৰাই জল অৰ্পণ কৰে। এয়াও এক ডাঙৰ ভুল। খালী জল কেতিয়াও সূৰ্যদেৱক অৰ্পণ কৰিব নালাগে। এইখিনিক অশুভ বুলি গণ্য কৰা হৈছে। আপুনি এটা তামৰ লোটাত অলপমান সেন্দুৰ, ৰঙা ফুল আৰু কেইটামান অক্ষত চাউল, মানে ভগা ছিগা চাউল নহয়, কেইটামান চাউল নিশ্চয় ৰাখক। কাৰণ ৰঙা ৰঙৰ ফুল এই কাৰণে ৰাখিবলৈ কৈছোঁ, সেয়া হৈছে সূৰ্যৰ প্ৰিয়। ৰঙা ৰঙে সূৰ্যৰ প্ৰচণ্ড শক্তিক শান্ত কৰে আৰু সেই শক্তি এক কৃপালু শক্তিলৈ পৰিৱৰ্তন হয়। যেতিয়া আপুনি সেই তামৰ পাত্ৰটোত কুমকুম মানে ৰঙা সেন্দুৰ মিহলোৱা জল অৰ্পণ কৰিব, সেইখিনিয়ে আপোনাৰ ভিতৰত আত্মবিশ্বাস জাগ্ৰত কৰিব। যিসকল ব্যক্তিয়ে সমাজত মান সন্মান প্ৰতিষ্ঠা লাভ কৰিব বিচাৰে, যিসকল ব্যক্তিয়ে নিজৰ চাকৰিত উন্নতি কৰিব বিচাৰে, তেওঁলোকে এই নিয়ম নিশ্চিতভাৱে পালন কৰা উচিত।
বিনা ফুল আৰু বিনা সেন্দুৰেৰে জল অৰ্পণ কৰাটো কোনোবা অতিথিক ভোজনবিহীন থালি অৰ্পণ কৰাৰ সমান। কাৰোবাক যদি ভোজনবিহীন থালি আপুনি অৰ্পণ কৰে, সেইখন থালিৰে কোনোবা জানো প্ৰসন্ন হ'ব? নিশ্চিতভাৱেই নহয়। এতিয়া মই সেই পঞ্চমটো ভুলৰ বিষয়ে ক'ম, যিটো অত্যন্ত মই ভয়ংকৰ বুলি প্ৰথমেই উল্লেখ কৰিছোঁ। এই ভুলটো জানিয়েই হওক অজানিতেই হওক ৯৯% মানুহে প্ৰতিদিনেই কৰে। তাৰ পিছত নিজৰ বুকুত নিজেই চপৰিয়াই কান্দিব লগা হয়। ঘৰখনত ধন টকা পইচা নোৰোৱা হয়, মানে সঞ্চয় নহয়। গতিকে আপুনি এই ভুলটোৰ বিষয়ে খুব মনোযোগেৰে শুনিব। যেতিয়া আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিব আৰু সেই জল যেতিয়া মাটিত সৰি পৰিব, কেতিয়াবা আপুনি ভাবি চাইছেনে, ওপৰৰ পৰা যি জল আপুনি ঢালি দিছে, কেনেবাকৈ সেই জল মাটিত পৰি বাৰু আপোনাৰ চিটিকণিবোৰ ভৰিত পৰিছে নেকি? যদি সূৰ্যদেৱক অৰ্পণ কৰা জল ভুলতেও আপোনাৰ ভৰিত পৰিছে, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু একোৱেই নাই। এয়া সাক্ষাৎ ভগৱানক অপমান কৰাৰ দৰে। যি জল আপুনি সূৰ্যৰ পবিত্ৰ শক্তিৰে ভৰাই তুলিলে, সেই জল যদি আপোনাৰ ভৰিত পৰিছে বা তাৰ যদি চিটিকণি আপোনাৰ ভৰিত পৰিছে, সেয়া অশুদ্ধ হৈ পৰিছে। ইয়াৰ ফলত এক ভয়ংকৰ বাস্তুদোষ আৰু পিতৃদোষ সৃষ্টি হ'ব পাৰে। এই দোষে আপোনাৰ ঘৰৰ সকলো উন্নতি শেষ কৰি দিব পাৰে। এৰাতিৰ ভিতৰতে আপোনাৰ ব্যৱসায় বাণিজ্য ঘাটি হৈ যাব পাৰে। ঘৰত ৰোগ ব্যাধিয়ে ঘেৰি ধৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত ঘৃণাৰ ভাৱ সৃষ্টি হ'ব পাৰে। এই বিনাশকাৰী ভুলৰ পৰা আপুনি সদায় বাচি থাকিবলৈ চেষ্টা কৰিব। যেতিয়াই আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিব, আপুনি এটাই চাব, সেই জল যাতে মাটিত পৰি তাৰ চিটিকণি যাতে আপোনাৰ ভৰিত নপৰে। ইয়াৰ কাৰণে আপুনি যিখিনি জল ওপৰৰ পৰা ঢালিব, সেই জলখিনি পৰিবৰ কাৰণে এটা গামলা বা এনেকুৱা এটা পাত্ৰত আপুনি পেলাই দিয়ক, যাতে সেই পাত্ৰত পৰাৰ পিছত জলখিনি আপোনাৰ ভৰিত নপৰে। তাৰ পিছত আপুনি সেই জলখিনি যিকোনো এজোপা পবিত্ৰ গছ, তুলসী, আহঁত গছ, সেই গছৰ গুৰিত সেই জলখিনি অৰ্পণ কৰি দিয়ক। এনেধৰণৰ সাৱধানতাই আপোনাৰ জীৱনৰ বহুত ডাঙৰ সংকট নোহোৱা কৰি দিব। মহাভাৰত কালৰ এক বহুত প্ৰসিদ্ধ কথা আছে, যি কথাই এই ৰহস্যক একেবাৰে গভীৰলৈ লৈ গৈছে। দানবীৰ কৰ্ণই প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক জল অৰ্পণ কৰি উপাসনা কৰে। যেতিয়ালৈকে তেওঁ সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান নকৰে, তেতিয়ালৈকে তেওঁ অন্নৰ এটা দানাও গ্ৰহণ নকৰে। তেওঁৰ সেই অসীম ভক্তিৰ কাৰণে সূৰ্যদেৱে তেওঁক সেই দিব্য কৱচ আৰু কুণ্ডল প্ৰদান কৰিছিল, যিখিনিৰ জৰিয়তে কৰ্ণ অজয় হৈ পৰিছিল। কিন্তু কৰ্ণৰ উপাসনাত এটা বিশেষ কথা আছিল, যিটো কথা আজিৰ মনুষ্যই পাহৰি পেলাইছে। কৰ্ণই যেতিয়া জল অৰ্পণ কৰে, কৰ্ণৰ তেতিয়া ধ্যান ব্ৰহ্মাণ্ডৰ সেই মৌন সংগীতৰ ওপৰত আছে। তেওঁ সূৰ্যদেৱৰ পৰা একো নিবিচাৰে, বৰঞ্চ তেওঁ কৃতজ্ঞতা ব্যক্ত কৰে। এইখিনিয়েই হৈছে আমাৰ ষষ্ঠটো ভুল। যেতিয়া আমি জল অৰ্পণ কৰোঁ, তেতিয়া আমাৰ মনটোত কি চলি থাকে? হে ভগৱান, মোৰ চাকৰিটো হোৱাই দিবা আৰু। হে ভগৱান, মোৰ বিপদখিনি নোহোৱা কৰিবা আৰু। হে ভগৱান, মোৰ শত্ৰুপক্ষক তুমি শেষ কৰি দিবা। হে ভগৱান, হে ভগৱান, মোক অমুকটো দিয়া। হে ভগৱান, মোক তমুকটো দিয়া। আমি সেই দিব্য সময়খিনিকো শুনিবলৈ বেয়া লাগে, শব্দটো ক'বলৈ ইচ্ছা নাযায়, তথাপিও ক'ব খুজিছোঁ, আমি বজৰুৱা কৰি পেলাওঁ। আমি কেৱল বিচাৰোঁ, আমাৰ ডিমাণ্ড বহুত, মানে আমাৰ ডিমাণ্ডখিনি পূৰণ কৰিবৰ কাৰণেহে যেন আমি সূৰ্যদেৱক জল অৰ্পণ কৰিছোঁ। আমি মানুহে এই ভুলবোৰ কৰোঁ। জল অৰ্পণ কৰাৰ সময়ত আপোনাৰ মনটোত কোনো ধৰণৰ সাংসাৰিক ইচ্ছা থাকিব নালাগে। সেই সময়ত কেৱল আৰু কেৱল কৃতজ্ঞতাৰ ভাৱ থাকিব লাগে। আপুনি ধন্যবাদ দিব লাগে। সেই জ্যোতিক আপুনি, সেই দিব্য প্ৰকাশক ধন্যবাদ দিব লাগে, যি প্ৰকাশে গোটেই দুনিয়া পোহৰাই তুলিছে। আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰা উচিত, নহ'লে ওম সূৰ্যায় নমঃ এই মন্ত্ৰ উচ্চাৰণ কৰা উচিত। যেতিয়া আপোনাৰ মন শান্ত হ'ব, আপুনি কোনো ধৰণৰ স্বাৰ্থ অবিহনেই যেতিয়া জল সূৰ্যদেৱক অৰ্পণ কৰিব, সূৰ্যদেৱে আপোনাৰ সকলো ইচ্ছা নিশ্চিতভাৱে পূৰ্ণ কৰিবই। এনেকৈ যদি আপুনি জল অৰ্পণ কৰে, তেতিয়াহ'লে আপুনি ভগৱানক একো বিচাৰিবই নালাগে কোনোদিন। কেতিয়াও আপোনাক ভগৱানে বিমুখ নকৰিব। কিন্তু যদি আপুনি লালসা আৰু ভয়ৰ সৈতে জল অৰ্পণ কৰে, তেতিয়াহ'লে আপুনি সদায় নিৰাশাৰ মুখ দেখিবই। এতিয়া মই সপ্তম তথা অন্তিমটো ভুলৰ বিষয়ে ক'ম, যিটোৱে আপোনাৰ সময় চক্ৰ খেলিমেলি কৰি দিব পাৰে। সময়ৰ ভুল নিৰ্বাচন। সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰাৰ এক নিশ্চিত সময় আছে। বহু মানুহে নিজৰ টোপনি পূৰ কৰি ৰাতিপুৱা 8 পৰা 9 বজাত উঠে আৰু
জল অৰ্পণ কৰে। বহুজনে ভাবে যিকোনো এটা সময়ত জল অৰ্পণ কৰিলেই হ'ল। কিন্তু যেতিয়া মানুহে জল অৰ্পণ কৰে, সূৰ্যদেৱ আহি মূৰ পায়হি। কিন্তু এয়া এক ডাঙৰ পাপ। শাস্ত্ৰৰ মতে সূৰ্যদেৱক জল অৰ্পণ কৰাৰ আটাইতকৈ উত্তম সময় হৈছে যেতিয়া সূৰ্য উদয় হয়। যেতিয়া সূৰ্যৰ প্ৰথম কিৰণ পৃথিৱীত পৰে, সেই সময়তেই সূৰ্যদেৱক জল অৰ্পণ কৰা হয়। সেইখিনি সময়ত সূৰ্যৰ কিৰণ আটাইতকৈ কোমল আৰু শক্তিবান হয়। সূৰ্য উদয় হোৱাৰ সময়তেই সূৰ্যক জল অৰ্পণ কৰিলে আপোনাৰ জীৱন উন্নতিৰ দিশেৰে আগুৱাব। আপোনাৰ জীৱনত আপুনি সফলতাৰ উদিত সূৰ্য দেখিবলৈ পাব। যদি আপুনি দুপৰীয়াৰ সময়ত বা প্ৰচণ্ড ৰ'দত আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিছে, তাৰ অৰ্থ কি জানে? আপুনি সূৰ্যৰ সেই উগ্ৰ শক্তিক আপোনাৰ জীৱনলৈ আমন্ত্ৰিত কৰিছে। আৰু তেতিয়াই আপোনাৰ জীৱনত ক্ৰোধ, অহংকাৰ আৰু বিনাশৰ আৰম্ভণি হ'ব। আপোনাৰ বুদ্ধি ভ্ৰষ্ট হ'ব। আপুনি ভুল সিদ্ধান্ত লোৱা আৰম্ভ কৰিব। সেইবাবে আপোনাৰ এই এলেহুৱা ভাৱ আপুনি ত্যাগ কৰক। যদি আপুনি জীৱনত কিবা এটা ডাঙৰ কৰিব খুজিছে, তেতিয়াহ'লে সূৰ্যৰ প্ৰথম কিৰণ পৃথিৱীত পৰাৰ সময়তেই আপুনি বিচনা ত্যাগ কৰি স্নান কৰি সূৰ্যদেৱক জল অৰ্পণ কৰিব। যিজন ব্যক্তিয়ে এই নিয়মেৰে সূৰ্যদেৱক জল অৰ্পণ কৰে, তেওঁৱেই এইখন পৃথিৱীত ৰাজ কৰে। আৰু যিজনেই সূৰ্যৰ সেই উগ্ৰ ৰূপৰ সময়ত জল অৰ্পণ কৰে, সেইজনেই জীৱনত সংঘৰ্ষৰ মুখামুখি হয়, সংগ্ৰামৰ মুখামুখি হয়। এই 7টা ভুলৰ বিষয়ে জনাৰ পিছত আপুনি আৰু এটা কথা বুজি লোৱাটো দৰকাৰ। সেয়া হৈছে সঠিক বিধি কি আৰু ই আমাৰ শৰীৰৰ ভিতৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰে। যদি আপুনি সঠিক সময়ত, সঠিক পাত্ৰৰে, সঠিক সামগ্ৰী জলত ৰাখি, সঠিক দিশেৰে থিয় হৈ সূৰ্যদেৱক জল অৰ্পণ কৰে, তেতিয়াহ'লে আপোনাৰ শৰীৰৰ আশে-পাশে যি আভামণ্ডল আছে, যাক আমি অ'ৰা বুলি কওঁ, সেয়া একেবাৰে শুদ্ধ আৰু শক্তিশালী হৈ পৰিব। আমাৰ শৰীৰৰ 7টা প্ৰধান চক্ৰ আছে আৰু সূৰ্যৰ সেই পোহৰ যেতিয়া, সূৰ্যৰ সেই কিৰণ, সেই জলৰ ধাৰাৰেৰে যেতিয়া আমাৰ শৰীৰত স্পৰ্শ হয়, তেতিয়াই মূলাধাৰ চক্ৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষৰটো চক্ৰলৈকে এক দিব্য শক্তি প্ৰদান কৰে। যিসকল লোক প্ৰায়ে বেমাৰত পৰে, যাৰ শৰীৰত প্ৰাণ শক্তি কম, তেওঁলোকে ধাৰাবাহিকভাৱে 11 দিন সঠিক বিধিৰে সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিলে তেওঁলোকে আৰু জীৱনত বেমাৰ কৰি থাকিব নালাগে। কিন্তু এটা কথা আপুনি মনত ৰাখিব লাগিব, কোনো ধৰণৰ আধ্যাত্মিক অভ্যাসে যাদুকৰী কাম নকৰে। ৰাতিটোৰ ভিতৰতে আপোনাৰ জীৱন পৰিৱৰ্তন নহয়। ইয়াৰ কাৰণে আপুনি নিৰন্তৰভাৱে অটুট শ্ৰদ্ধাৰে, বিশ্বাসেৰে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি কৰি যাব লাগিব। যদি আপুনি কেৱল এদিন বা এসপ্তাহ জল অৰ্পণ কৰি আপোনাৰ জীৱনত চমৎকাৰ চাব খুজিছে, তেতিয়াহ'লে আপুনি সেয়া ভুল কৰিছে। প্ৰকৃতি সদায় নিজৰ নিয়মেৰে চলে আৰু সূৰ্যদেৱ প্ৰকৃতিৰ এক ডাঙৰ নিয়ম। সূৰ্যক অনুশাসনৰ দেৱ বুলি কোৱা হয়। যদি আপোনাৰ জীৱনত অনুশাসন নাথাকে, মানে ধৰি লওক আজি আপুনি 6 বজাত জল অৰ্পণ কৰিলে, কাইলৈ জল অৰ্পণ 9 বজাত কৰিলে, এনেধৰণে আপুনি যদি নিজৰ জীৱনটো অনুশাসনহীন কৰি পেলায়, তেতিয়াই আপোনাৰ জীৱনটো অস্থিৰ হ'ব। সূৰ্যদেৱক জল অৰ্পণ কৰাটো কেৱল এক পূজা নহয়, সেইখিনি হৈছে আপুনি নিজক অনুশাসিত কৰাৰ এক ডাঙৰ মাধ্যম। আমাৰ বৈদিক জ্যোতিষত সূৰ্যক পিতা, আত্মা আৰু মান সন্মানৰ কাৰক বুলি গণ্য কৰা হয়। যদি আপোনাৰ জন্ম কুণ্ডলীত সূৰ্য দুৰ্বল, ৰাহু আৰু শনিৰ প্ৰভাৱ আছে, তেতিয়াহ'লে আপুনি জীৱনত যিমানেই পৰিশ্ৰম নকৰক কিয়, আপুনি কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। আপুনি সদায় তেতিয়া নিজৰ মানুহৰ পৰাই প্ৰবঞ্চনাৰ বলি হ'ব। আপোনাৰ পিতৃৰ সৈতে আপোনাৰ সম্বন্ধ বেয়া হ'ব। আপোনাৰ ওপৰত কোনোবাই মিছা অপবাদ চাপি দিব পাৰে। আপুনি কোৰ্ট কাছাৰী আইনী বিষয়ত ফচি যাব পাৰে। এই সকলো ভয়ংকৰ কষ্টৰ পৰা বাচিবলৈ এটাই মাত্ৰ উপায় হৈছে সঠিক বিধিৰে আপুনি সূৰ্যদেৱক জল অৰ্পণ কৰিব লাগিব। যদি আপুনি আমি উল্লেখ কৰা ভুলসমূহেৰে সূৰ্যদেৱক জল অৰ্পণ কৰে, তেতিয়াহ'লে আপোনাৰ কুণ্ডলীত দুৰ্বল হৈ থকা সূৰ্যদেৱক আপুনি আৰু অধিক দুৰ্বলহে কৰিলে। আহক এই কথাখিনি আৰু কিছু গভীৰভাৱেৰে বুজি লওঁ। বহু মানুহে জল অৰ্পণ কৰাৰ সময়ত বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰে। জল অৰ্পণ কৰাৰ লগে লগে সেই স্থানত গোলাকাৰভাৱে মানুহে ঘূৰিবলৈ ধৰে, যাক আমি পৰিক্ৰমা বুলি কওঁ। পৰিক্ৰমা কৰাটো বহুত বেছি ভাল কথা, কিন্তু আপুনি জানেনে, এটা স্থানতেই থিয় হৈ ভুল দিশেৰে পৰিক্ৰমা কৰিলে আপোনাৰ শৰীৰৰ চুম্বকীয় শক্তি
ছিন্ন ভিন্ন হৈ পৰে। আমাৰ শৰীৰৰ নিজৰ এক মেগনেটিক ফিল্ড আছে, যি মেগনেটিক ফিল্ড পৃথিৱীৰ মেগনেটিক ফিল্ডৰ সৈতে জড়িত। সূৰ্যক জল অৰ্পণ কৰাৰ পিছত সদায় দক্ষিণাৱৰ্ত দিশ অৰ্থাৎ ঘড়ীৰ কাটাৰ দিশত আপুনি ঘূৰিব লাগিব। কেইবাৰ ঘূৰিব লাগিব? 3 বাৰ আপুনি পৰিক্ৰমা কৰা উচিত। যদি আপুনি তাৰ ওলোটা কৰে তেতিয়াহ'লে সেই পজিটিভ শক্তিক আপুনি সম্পূৰ্ণভাৱে নষ্ট কৰি দিয়াৰ সমান। মানে যিখিনি পজিটিভ শক্তি আপুনি জল অৰ্পণ কৰি লাভ কৰিছিল সেই শক্তি আপুনি নিজেই নোহোৱা কৰি পেলাল। এতিয়া বহু মানুহৰ আৰু কিছুমান বদ অভ্যাস আছে। জল অৰ্পণ কৰাৰ পিছত দিনটোলৈ আজৰি হলো বুলি ভাবি পোনে পোনে আহি বিচনাত বাগৰ পেলায়। এই যে জল অৰ্পণ কৰি আহি আপুনি বিচনাখনত পৰি দিয়ে বা টোপনি মাৰে, তাৰ অৰ্থ স্পষ্ট ভাষাত ক'বলৈ গ'লে কি জানে? ধৰি লওক আপুনি কেইটামান সোণৰ মুদ্ৰা পাইছিল, সেই সোণৰ মুদ্ৰা আপুনি ডাষ্টবিনত পেলাই দিছে। জল অৰ্পণ কৰাৰ পিছত আধা ঘণ্টা সময় বহুত বেছি সংবেদনশীল আৰু যাদুকৰী। এই সময়খিনিত আপোনাৰ শৰীৰৰ আহে আহে কোহে কোহে সূৰ্যৰ প্ৰবল শক্তি প্ৰবাহিত হয়। এই সময় আপুনি শান্তভাৱে বহি ধ্যান কৰা উচিত। যদি আপুনি সেই সময়খিনিত শুই যায় তেতিয়াহ'লে সেই শক্তি নিষ্ক্ৰিয় হৈ পৰে। আৰু এটা ৰহস্যৰ বিষয়ে মই আপোনাক ক'ব খুজিছোঁ। বহু মানুহে জল ভৰ্তি সেই তামৰ পাত্ৰটোৰ তলৰ অংশত ধৰি লয়। শাস্ত্ৰই কৈছে যেতিয়া আপুনি সূৰ্যদেৱক অৰ্ঘ্য প্ৰদান কৰিব, সেই জল ভৰ্তি লোটা ভাগ আপুনি দুয়োখন হাতৰ তলুৱাই এনেদৰে খামুচ মাৰি ধৰিব লাগে যাতে আপোনাৰ আঙুলিকেইটাই লোটাটোৰ কাষ স্পৰ্শ কৰি থাকে। লোটাটোৰ একেবাৰে তলৰ যিটো অংশ, সেই তলৰ অংশ কেতিয়াও হাতৰ তলুৱাৰে ঢাকি ৰাখিব নালাগে। বিশ্বাস কৰা হয় সেই তলৰ অংশৰে শক্তিৰ সঞ্চাৰ তলৰ ফালে থাকে। যদি আপুনি সেইখিনিক ব্লক কৰি দিয়ে তেতিয়াহ'লে কি হ'ব? জলৰ প্ৰবাহ আৰু সেই জলৰ প্ৰবাহৰ সৈতে জড়িত হোৱা প্ৰাৰ্থনাও ব্লক হৈ পৰে। জল যেতিয়া অৰ্পণ কৰিব জলৰ ধাৰা সমানভাৱে তললৈ পৰিব লাগে। সেই ধাৰা মাজতে কেতিয়াও বন্ধ হৈ যাব নালাগে। যদি আপোনাৰ সেই ধাৰাবাহিকভাৱে তলত নপৰে, ৰৈ ৰৈ যদি পৰে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈও সফলতা তেনেকে স্থবিৰ হৈ হৈ আহিব। আমাৰ পূৰ্বপুৰুষসকলে এই ৰহস্য বা এই নীতি নিয়মবোৰ খুব ধুনীয়াকৈ পালন কৰিছিল। সেইকাৰণে তেওঁলোকৰ জীৱনত সুখ শান্তি যথেষ্ট পৰিমাণে আছিল। তেওঁলোকৰ লগত মানসিক শান্তিৰ লগতে শাৰীৰিক বল আছিল, পৰাক্ৰমী আছিল। তেওঁলোকে প্ৰকৃতিৰ সৈতে নিবিড়ভাৱে জীয়াই থাকিবলৈ চেষ্টা কৰিছিল। কিন্তু আমি আধুনিকতাৰ ধামখুমীয়াত সেই নীতি নিয়মবোৰ নিজৰ মতে বনাই লৈছোঁ, যাৰ কাৰণে আমি ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ পিছতো আমি তাৰ পৰা উত্তম ফল লাভ কৰা নাই। আমাৰ অহংকাৰৰ কাৰণেই আমাৰ বুদ্ধি আজি ভ্ৰষ্ট হৈছে। ঘৰলৈ পইচা ঠিকেই আহে, কিন্তু সেই পইচা সঞ্চয় নহয়। কোনফালেৰে সেই পইচা ওলাই যায় সেয়া আমি নাজানো। শান্তি আমাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈ গৈছে। মানুহে ডিপ্ৰেশ্যন আৰু চিন্তাৰ চিকাৰ হৈছে। গতিকে এইবোৰৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ আমাৰ পূৰ্বপুৰুষসকলে যি নীতি নিয়ম আমাক দেখুৱাই গৈছে, সেই নীতি নিয়মেৰে আপুনি সূৰ্যদেৱক যদি জল অৰ্পণ কৰিব পাৰে, তেতিয়াহ'লে আপুনি বলৱান আৰু পৰাক্ৰমী নিশ্চিতভাৱেই হ'ব। আপোনাৰ ৰোগ ব্যাধি নিশ্চিতভাৱেই নোহোৱা হ'ব। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।